অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 6 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ পৰা আৰম্ভ কৰি PMSYM আঁচনিলৈ দিবলৈ ওলাইছোঁ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আঁচনিলৈ এনেকৈ এখন আপডেট কিন্তু আগতীয়াকৈ প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী এইবোৰ দুখীয়াসকলে কিন্তু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ 1 লাখকৈ টকাৰ প্ৰথম কিস্তি নাপাব। তো কোনবোৰে নাপাব এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ আবেদন কৰিব দিছিল তেতিয়া কেইখনমান চৰ্ত উল্লেখ কৰিছিল। এই চৰ্তবোৰৰ ভিতৰত যিসকল উদ্যোগীয়ে নপৰিব সেইসকল উদ্যোগী বা সেইসকল দুখীয়াই কিন্তু 1 লাখকৈ টকাৰ প্ৰথম কিস্তি নাপাব। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে হিতাধিকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত কোৱা হৈছে বয়সৰ সীমা 18ৰ পৰা আৰম্ভ কৰি 45 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে শিক্ষাগত অৰ্হতা ন্যূনতম 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। 3 নম্বৰত কোৱা হৈছে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপ ITI ডিপ্ল'মা ইত্যাদিৰ বাবে প্ৰয়োজনীয় দক্ষতা জ্ঞান আদি থাকিব লাগিব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে পূৰ্বতে লোৱা ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নোৱাৰিব যদিহে মুখ্যমন্ত্ৰী অসম অভিযান আঁচনিৰ 1 লাখ টকাৰ প্ৰথম কিস্তি পাব বিচাৰে। তাৰপিছত 5 নম্বৰতে কোৱা হৈছে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰ পৰিয়ালৰ সদস্য হ'ব নোৱাৰিব। ইয়াৰ পিছত 6 নম্বৰত কোৱা হৈছে প্ৰতিটো পৰিয়ালত কেৱল এজন সদস্যহে এইখন আঁচনিৰ বাবে যোগ্য। তো যিসমূহ পৰিয়ালৰ পৰা 2-3 জন সদস্যই এইখন আঁচনিত আবেদন কৰিছে সেইসকলে কিন্তু মুখ্যমন্ত্ৰী অসম অভিযান আঁচনিৰ 1 লাখকৈ টকাৰ প্ৰথম কিস্তি নাপাব। তো ইয়াৰ লগতে আৰু কোৱা হৈছে 1 এপ্ৰিল 2023 চনৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰ বা এমপ্লয়মেণ্ট এক্সচেঞ্জত পঞ্জীয়ন কৰা হ'ব লাগিব যদিহে 1 লাখকৈ টকাৰ প্ৰথম কিস্তি লাভ কৰিব বিচাৰে। তো যিসকল যুৱকে মুখ্যমন্ত্ৰী অসম অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল যুৱকৰ এইবোৰ যোগ্যতা থাকিলেহে 1 লাখকৈ টকাৰ প্ৰথম কিস্তি লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো খবৰ হ'ল PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনিলৈ। তো এইখন আঁচনিলৈ ইয়াতে কি কোৱা হৈছে আঁচনিখনত আবেদন কৰিলে আপোনালোকৰ কি লাভ হ'ব সেয়া পোনপটীয়াকৈ জনাই দিছোঁ। তো ইয়াতে লিখা আছে PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি প্ৰধানমন্ত্ৰী স্বনিধি পদপথৰ ব্যৱসায়ীসকলৰ বাবে কিন্তু ভাৰত চৰকাৰে ঘোষণা কৰিছে এইখন আঁচনি। তো যিসকল মানুহে পদপথত ব্যৱসায় কৰে সেইসকল মানুহক কিন্তু ভাৰত চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। তো ইয়াতে আৰু লিখা আছে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আজিয়ে আবেদন কৰক। 10,000কৈ টকাৰ চিকিউৰিটি মুক্ত ঋণ। তো যিসকল পদপথৰ ব্যৱসায়ীয়ে এইখন আঁচনিত আবেদন কৰিব সেইসকলক ভাৰত চৰকাৰে 10,000কৈ টকা চিকিউৰিটি মুক্ত ঋণ প্ৰদান কৰিব। ইয়াৰ লগতে কোৱা হৈছে ডিজিটেল লেনদেনত বছৰি 1,200 টকাকৈ কেছবেক লাভ কৰিব পদপথৰ দোকানীসকলে। তাৰপিছত 3 নম্বৰত কোৱা হৈছে নিয়মীয়া ঋণ পৰিশোধৰ 7% পৰ্যন্ত ৰেহাই। তো যিসকল পদপথৰ ব্যৱসায়ীয়ে এইখন আঁচনিৰ জৰিয়তে ঋণ লোৱাৰ পিছত নিয়মমতে পৰিশোধ কৰিব সেইসকলক 7% পৰ্যন্ত ৰেহাই প্ৰদান কৰিব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে সময়ত ঋণ পৰিশোধ কৰা সকলে কিন্তু দ্বিতীয় কিস্তি হিচাপে লাভ কৰিব 20,000কৈ টকা, আৰু 20,000কৈ টকা ঘূৰাই দিয়াৰ পিছত আকৌ তৃতীয় কিস্তি হিচাপে
50,000 টকা লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে। তো যিসকলে আঁচনিখনত আবেদন কৰিব বিচাৰে সেইসকলে পৌৰসভা বা পৌৰ নিগমৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে অথবা www.pmswanidhimohua.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰিও কিন্তু আঁচনিখনৰ বিষয়ে সবিশেষ জানিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অটল পেঞ্চন আঁচনিলৈ। অটল পেঞ্চন আঁচনিলৈ এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে প্ৰথমে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰয়াসেৰে অটল পেঞ্চন আঁচনিৰ জৰিয়তে বিজেপি চৰকাৰে জনসাধাৰণৰ আৰ্থিক সুৰক্ষা প্ৰদান কৰিব। ইয়াৰ লগতে আৰু কোৱা হৈছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰয়াসত অটল পেঞ্চন আঁচনি ভাৰত চৰকাৰে আৰম্ভ কৰিছে। ইতিমধ্যে অটল পেঞ্চন আঁচনিত কিন্তু 6 কোটিৰো অধিক দুখীয়াসকলে আবেদন কৰিছে। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তাৰপিছত আৰু লিখা আছে পঞ্জীকৃত সদস্যসকলে 60 বছৰ বয়স হোৱাৰ পিছত 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকাৰ পেঞ্চন প্ৰতি মাহতে লাভ কৰিব। তো যিসকল দুখীয়া মানুহে অটল পেঞ্চন আঁচনিত আবেদন কৰিব সেইসকল দুখীয়া মানুহে 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা পৰ্যন্ত কিন্তু পেঞ্চন লাভ কৰিব। তাৰপিছত কোৱা হৈছে 2023-24 বিত্তীয় বৰ্ষত এতিয়ালৈকে নাম ভৰ্তি হৈছে 79 লাখতকৈ অধিক মানুহৰ। তো আপোনালোকে যদি অটল পেঞ্চন আঁচনিত আবেদন কৰিব বিচাৰে আৰু 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা পৰ্যন্ত নিশ্চিত পেঞ্চন লাভ কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM সুৰক্ষা বীমা যোজনালৈ। তো ইয়াতে কোৱা হৈছে জাষ্ট পে 1 per month not more, that is just 12 per annum and entitled to the benefits of প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। তো ভাৰত চৰকাৰৰ ঘোষণা অনুযায়ী প্ৰতি মাহতে কিন্তু 1 লাখ টকা জমা কৰি আপোনাৰ নামখন প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত কৰিব পাৰিব অন্তৰ্ভুক্ত। তো এই সোণালী সুযোগ আপোনালোকে কিন্তু এৰি নিদিব। তো মাহত মাত্ৰ 1 টকা আৰু বছৰত 12 টকা জমা দি আপোনাৰ নামখন প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত আজিয়ে কৰি লওক অন্তৰ্ভুক্ত। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ কোনো যদি এক্সিডেণ্টেল কাৰণত মৃত্যু হয় তেন্তে আপোনাৰ পৰিয়ালে কিন্তু আৰ্থিক সাহায্য লাভ কৰিব চৰকাৰৰ ফালৰ পৰা। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে। তো শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ইয়াতে কোৱা হৈছে জৰুৰী বাৰ্তা। অসমৰ সকলো চাকৰি প্ৰত্যাশীলৈ কিন্তু অসম চৰকাৰে এখন জৰুৰী বাৰ্তা প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে 2 জানুৱাৰী 2024 পূৰ্বে পঞ্জীয়ন কৰাসকলে সেৱা সেতু পৰ্টেলৰ জৰিয়তে অনতি পলমে নতুনকৈ পঞ্জীয়ন কৰক। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে 2 জানুৱাৰী 2024 তাৰিখৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰ বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে কিন্তু অহা 31 ডিচেম্বৰ 2024 তাৰিখৰ পূৰ্বে আকৌ নতুনকৈ সেৱা সেতু পৰ্টেলত গৈ নতুনকৈ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। তো এই বিষয়ে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে 2খন ফোন নম্বৰ মুকলি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। তো ফোন নম্বৰ দুটা এতিয়া আপোনালোকক জনাই দিছোঁ। ফোন নম্বৰ দুটা হ'ল 180034535574 আৰু এটা হ'ল 8099897226। তো এই দুটা ফোন নম্বৰৰ ভিতৰত যিকোনো এটা ফোন নম্বৰত ফোন কৰি কিন্তু সবিশেষ জানিব পাৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি ষষ্ঠটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো
অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি 6 নম্বৰ গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰৰ ঘোষণা অনুযায়ী অতি শীঘ্ৰেই সোমাই যাব। লগতে আপোনাৰ মোবাইল নম্বৰত 10,000 টকা পোৱাৰ যিখন ফৰ্ম ছাবমিটৰ SMS আহিছে নে নাই নিশ্চয় ভিডিঅ'টো চাই আছে যদি ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।